সোমাই যোৱা তোমাৰ ঘৰতে তোমাৰ নিজৰ ভেটি এতিয়া তোমাৰ বিৰেট লৈ আনা বাল্ব এটা কিনি ল'বা লোৱা বাল্ব এটা কিনি ল'বা আজি তো মই কাগজখন লেখাই মই এছ পি ছাৰৰ ওচৰলৈ গৈছোঁ। এছ পি ছাৰে একশ্যন লৈছে। আজি এছ পি ছাৰে লগে লগে পুলিচ দি মোক পঠাই দিলে লংকা থানাত। মই আহিলোঁ লংকা থানাৰ পুলিচে মোক ফৰমান কৰিলে, গাড়ীত কৰি আনি মোৰ মাটিত মোক সোমাই দিলে, ঘৰত সোমাই দিলে আৰু কৈছে আৰু যাব নালাগে, আপোনাৰ মাটি আপোনাক দিলোঁ। আপোনাৰ ঘৰত নাছিলে আপুনি? নাই, আজি মাৰি মোক খেদি দিছে আৰু সোমাব নিদিয়ে সিহঁতে। কোনে খেদি দিছে? এই দুলু দেৱনাথ সিহঁতে। কিহৰ কাৰণে? এই সি মাটি কিনিছে বোলে, সেইকাৰণে মিঠা দলিল বনাই কৈছে মাটি কিনিছোঁ এনেকুৱা। আজিও দেখাইছে পুলিচক সি মাটি কিনিছোঁ মই। আপুনি তেওঁৰ পৰা টকা লৈছিলে? কিহৰ টকা লৈছে? সুদত লৈছিলোঁ মই। তাৰপিছত সুদৰ টকা দি আছিল আপুনি? দিছিলোঁ মই। তাৰপিছত আৰু লাগিব মই কৈছোঁ আৰু লাগিব, পিছত দিম কৈ আৰু একদিন আহি বহুত মাৰিছে। মাৰাৰ পিছতে মই দি দিলোঁ টকা। দি দিয়াৰ পিছতে এতিয়া এই মানুহ লগাই দিয়া মোক পিটি ঘৰৰ পৰা ওলাই দিছে, আৰু সিহঁতে ঘৰ বনাইছে। মোৰ 30 লোচা মাটি আছে। তেওঁলোকে কিমান দিন দখল কৰি আছিলে? আজি 2 বছৰ দখল কৰি আছে। আৰু মোৰ ঘৰত আছে 4টা, এটা ছোৱালীৰ বেংকৰ বই, 2টা মোৰ, এটা মোৰ হাজবেণ্ডৰ আধাৰ কাৰ্ড আছে, হাজবেণ্ডৰ ভোটাৰ ID, পেন কাৰ্ড, মোৰ ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড। কি জেগা কয় এইখিনি? ৰাজীৱ নগৰ 9 নম্বৰ ৱাৰ্ড। আপোনাৰ নামটো? মীৰা দাস। আজি আপোনাক পুলিচে সমজাই দিলে? সমজাই দিলে। পুলিচে তলা ভাঙিছে, মোক সমজালে আজি। কোনে দখল কৰিছিলে মাটিটো আপোনাৰ? এই সুমন দেৱনাথ, দুলু দেৱনাথ আৰু কিজানি। তেওঁলোক এতিয়া পুলিচে ধৰি নিছে নেকি? নিছে। কেইজনক নিছে? 2জনক নিছে। কাক নিছে? সুমন দেৱনাথ। সোমাই যোৱা তোমাৰ ঘৰতে তোমাৰ নিজৰ ভেটি এতিয়া তোমাৰ বিৰেট লৈ আনা বাল্ব এটা কিনি ল'বা লোৱা বাল্ব এটা কিনি ল'বা। আজি তো মই কাগজখন লেখাই মই এছ পি ছাৰৰ ওচৰলৈ গৈছোঁ। এছ পি ছাৰে একশ্যন লৈছে। আজি এছ পি ছাৰে লগে লগে পুলিচ দি মোক পঠাই দিলে লংকা থানাত। মই আহিলোঁ লংকা থানাৰ পুলিচে মোক ফৰমান কৰিলে, গাড়ীত কৰি আনি মোৰ মাটিত মোক সোমাই দিলে, ঘৰত সোমাই দিলে আৰু কৈছে আৰু যাব নালাগে, আপোনাৰ মাটি আপোনাক দিলোঁ। আপোনাৰ ঘৰত নাছিলে আপুনি? নাই, আজি মাৰি মোক খেদি দিছে আৰু সোমাব নিদিয়ে সিহঁতে। কোনে খেদি দিছে? এই দুলু দেৱনাথ সিহঁতে। কিহৰ কাৰণে? এই সি মাটি কিনিছে বোলে, সেইকাৰণে মিঠা দলিল বনাই কৈছে মাটি কিনিছোঁ এনেকুৱা। আজিও দেখাইছে পুলিচক সি মাটি কিনিছোঁ মই। আপুনি তেওঁৰ পৰা টকা লৈছিলে? কিহৰ টকা লৈছে? সুদত লৈছিলোঁ মই। তাৰপিছত সুদৰ টকা দি আছিল আপুনি? দিছিলোঁ মই। তাৰপিছত আৰু লাগিব মই কৈছোঁ আৰু লাগিব, পিছত দিম কৈ আৰু একদিন আহি বহুত মাৰিছে। মাৰাৰ পিছতে মই দি দিলোঁ টকা। দি দিয়াৰ পিছতে এতিয়া এই মানুহ লগাই দিয়া মোক পিটি ঘৰৰ পৰা ওলাই দিছে, আৰু সিহঁতে ঘৰ বনাইছে। মোৰ 30 লোচা মাটি আছে। তেওঁলোকে কিমান দিন দখল কৰি আছিলে? আজি 2 বছৰ দখল কৰি আছে। আৰু মোৰ ঘৰত আছে 4টা, এটা ছোৱালীৰ বেংকৰ বই, 2টা মোৰ, এটা মোৰ হাজবেণ্ডৰ আধাৰ কাৰ্ড আছে, হাজবেণ্ডৰ ভোটাৰ ID, পেন কাৰ্ড, মোৰ ভোটাৰ ID, পেন কাৰ্ড, আধাৰ কাৰ্ড। কি জেগা কয় এইখিনি? ৰাজীৱ নগৰ 9 নম্বৰ ৱাৰ্ড। আপোনাৰ নামটো? মীৰা দাস। আজি আপোনাক পুলিচে সমজাই দিলে? সমজাই দিলে। পুলিচে তলা ভাঙিছে, মোক সমজালে আজি। কোনে দখল কৰিছিলে মাটিটো আপোনাৰ? এই সুমন দেৱনাথ, দুলু দেৱনাথ আৰু কিজানি। তেওঁলোক এতিয়া পুলিচে ধৰি নিছে নেকি? নিছে। কেইজনক নিছে? 2জনক নিছে। কাক নিছে? সুমন দেৱনাথ।